নমস্কাৰ, মই অনামিকা চলিহা। আজি একেৰাহে 15 মে' 15 তাৰিখৰ পৰা যেতিয়াৰ পৰা ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে ভাৰতৰ শিক্ষিত তথা কৰ্মহীন যুৱক যুৱতীসকলক পঁইতাচোৰাৰ লগত ৰিজালে সেইদিনাখনৰ পৰা বৰ্তমানলৈকে এই সংক্ৰান্তত অসম তথা ভাৰতৰ বা বিশ্বৰ বিভিন্ন ৰাজ্যত থকা ভাৰতীয় যুৱক যুৱতীসকলে যিদৰে চৰকাৰৰ তথা মুখ্য ন্যায়াধীশৰ সূৰ্যকান্তৰ এই যুৱক যুৱতীসকলক কক্ৰোচৰ লগত তুলনা কৰাৰ প্ৰতিবাদ কৰি আহিছে, সিয়ে শেহতীয়াভাৱে গোটেই ৱৰ্ল্ডতেই এক তুমুল জোকাৰণিৰ সৃষ্টি কৰিছে। পাছত যদিও মাননীয় মুখ্য ন্যায়াধীশ সূৰ্যকান্তে তেওঁ ভুৱা ডিগ্ৰীধাৰীসকলকহে এই পঁইতাচোৰাৰ লগত বা কক্ৰোচৰ লগত তুলনা কৰিছিল বুলি উদ্ধৃতি দিছিলে, তেতিয়ালৈ কিন্তু বহু সময়ে পাৰ হৈ গৈছিলে। ইতিমধ্যে যে 16 মে' 2026 চনৰ 16 মে' আমেৰিকাৰ বষ্টন বিশ্ববিদ্যালয়ৰ জনসম্পৰ্ক বিভাগৰ 33 বছৰীয়া ছাত্ৰ অভিজিত দীপকে যে সামাজিক মাধ্যম X হেণ্ডেলত ইতিমধ্যে এই মাননীয় মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ শিক্ষিত তথা কৰ্মহীন যুৱক যুৱতীসকলক পঁইতাচোৰাৰ লগত তুলনা কৰাক লৈ ইতিমধ্যে X হেণ্ডেলত কক্ৰোচ জনতা পাৰ্টি বুলি তেওঁ এটা একাউণ্ট খুলিছিলে। সেইলৈ চৰকাৰখন বৰ্তমানে ইমানেই ভীতিগ্ৰস্ত হৈ পৰিল যে এই একাউণ্টটোৰ ওপৰত অৱশেষত এই একাউণ্টটো তেওঁলোকে বন্ধ কৰি দিলে। কিন্তু তথাপিও এই কক্ৰোচ জনতা পাৰ্টিৰ ইনষ্টাগ্ৰামত আজিলৈকে 2 কোটিৰ ওপৰ ফলোৱাৰ হৈছে, যিটো কংগ্ৰেছ দল, ভাৰতৰ কংগ্ৰেছ দল, বিজেপি দল, আম আদমি পাৰ্টি দলতকৈ বহুত গুণে বেছি। আৰু ভাৰতৰে হওক বিশ্বত থকা ভাৰতীয় যুৱক যুৱতীসকলে এই কক্ৰোচ জনতা পাৰ্টিক সম্পূৰ্ণ সমৰ্থন কৰিছে। অকল কক্ৰোচ জনতা পাৰ্টিৰ যুৱক যুৱতীসকলেই সমৰ্থন কৰিছে সেইটো নহয়, ভাৰতৰ বহু বিখ্যাত সাংবাদিক, ৰাজনীতিবিদ বা অন্যান্য উচ্চপদস্থ বিষয়াসকলেও এই কক্ৰোচ জনতা পাৰ্টিৰ যোনখিনি তেওঁলোকৰ আদৰ্শ বা যোনখিনি নিয়ম নীতি সেইখিনি তেওঁলোকে সমৰ্থন কৰিছে। যদিও ই এটা অনলাইন প্লেটফৰ্মত কৰা একাউণ্টহে হয়, এতিয়ালৈকেও সি কংগ্ৰেছ বা বিজেপি বা আম আদমি পাৰ্টিৰ দৰে কোনো তেওঁলোকৰ ৰাজনৈতিক প্ৰতিষ্ঠান নাই। তথাপি এই কক্ৰোচ জনতা পাৰ্টিয়ে ভৱিষ্যতে যে বিজেপি, কংগ্ৰেছ বা আম আদমি পাৰ্টি বা আন দলৰ দৰে প্ৰতিষ্ঠান গঠন নকৰিব, তাৰো আমি কোনো কথা কৰিব নোৱাৰোঁ। মই অৱশ্যে আমেৰিকাত যদিও এই একাউণ্টটো আমেৰিকাত থকা ল'ৰাজনে গঠন কৰিছে, তথাপিও আহি আমাৰ অসমকো চুই গৈছেহি। এতিয়াও অসমৰ প্ৰত্যেক মানুহৰ মুখে মুখে সৰহসংখ্যক মানুহৰ মুখে মুখে এই কক্ৰোচ জনতা পাৰ্টিৰ ওপৰতে আলোচনা হয়। আনকি কিছু সময় আগতে আমি দেখিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন পৰীক্ষাৰ বা বিভিন্ন ডিগ্ৰীবিলাকৰ স্নাতকোত্তৰ ডিগ্ৰীবিলাকৰ যোনটো ছমহীয়া বা বছৰেকীয়া মাচুল বৃদ্ধি কৰা হৈছে, তাৰ ওপৰতো অলৰেডি কক্ৰোচ জনতা পাৰ্টিয়ে এটা ভিডিঅ' আপলোড কৰা বা ৰীল আপলোড কৰা আমি দেখিবলৈ পাইছোঁ। ময়ো যদিও কক্ৰোচ জনতা পাৰ্টিৰ সদস্য হ'বৰ কাৰণে যোনখিনি অৰ্হতা দৰকাৰ সেইখিনি মই মোৰ ভিতৰত নপৰে, তথাপি মই শিক্ষিত যদিও মই আনএমপ্লয়ড নহয় বা কৰ্মহীন নহয়, মই এগৰাকী চাকৰি কৰা মহিলা হয়, তথাপিও মই কক্ৰোচ জনতা পাৰ্টিৰ
যোনখিনি আদৰ্শ তেওঁলোকে যোনখিনি দাবী উত্থাপন কৰিছে সেইখিনি মই সমৰ্থন কৰোঁ। মই বিচাৰোঁ যে ন্যায়াধীশসকলে অৱসৰ লোৱাৰ পাছত তেওঁলোকে ৰাজ্যসভাৰ সদস্য হ'ব নালাগে, কাৰণ ন্যায়াধীশসকল হ'ল আমাৰ ন্যায় অন্যায় বিচাৰৰ প্ৰতিমূৰ্তি হয়। তেওঁলোকক কোনোটো দলৰ মজিয়াত নি পেলাই সেইটো লঘু কৰিব আচলতে নালাগে। আৰু তেওঁলোক যোনটো দলৰে যদি কংগ্ৰেছ বা বিজেপি বা আন দলৰে সমৰ্থক হ'লেও তেওঁলোকে ন্যায়ৰ দৃষ্টিৰেহে তেওঁলোকৰ আসনখন মুখ্য ন্যায়াধীশৰ আসন বা অন্যান্য ন্যায়াধীশ আসনবিলাক তেওঁলোকে শোভা বঢ়াব লাগে। আৰু দ্বিতীয়তে তেওঁলোকৰ দ্বিতীয় যিটো দাবী যে প্ৰতিটো বৈধ ভোটাৰৰ সুৰক্ষা মুখ্য সুৰক্ষা থাকিব লাগে। কাৰণ মই এইটো কিয় ক'লোঁ, মোৰ এগৰাকী কলিগ যোনে যোৱা আমাৰ অসমৰ বিধানসভাৰ 2026 10 এপ্ৰিলত যোনটো অসমৰ বিধানসভা নিৰ্বাচন হৈছিল, তেওঁ সেইটো নিৰ্বাচনত ভোট দিবলৈ নাপালে। কাৰণ তেওঁৰ নাম কটা গৈছে। তেওঁ যোৰহাটৰ আৱাসী হয়। তেওঁ মাক দেউতাকৰ উপৰি পুৰুষ চব ইয়াতেই জন্ম, যোৰহাটৰ স্থায়ী বাসিন্দা হয়। কিন্তু তথাপি তেওঁৰ নামটো কাটি দিছিলে। যেতিয়া সোধা গ'ল কিয় নামটো কাটিলে, তেতিয়া তেওঁ ক'লে যে বিয়া হৈ যোৱাৰ কাৰণে ওপৰৰ পৰা তেওঁৰ নামটো কাটি দিবলৈ কোৱা হৈছে। কিন্তু ময়ো এগৰাকী বিবাহিত মহিলা হয়, ময়ো জানো যেতিয়া মোৰ ঘৰ গোলাঘাটৰ পৰা মই বিহপুৰীয়া বিয়া হৈছোঁ, মই যদি মোৰ ভোটটো মই বিহপুৰীয়ালৈ নিব খোজোঁ, কিছুমান নিয়ম কানুন আছে, সেই কিছুমান ফৰ্ম আছে, সেই ফৰ্মবোৰ ফিল আপ কৰিব লাগিব। আৰু মোৰ গোলাঘাটৰ গাঁওবুঢ়াৰ হতুৱাই মই চাইন কৰাই আনি মই লখিমপুৰত জমা দিয়াৰ পাছতহে মোৰ তালৈ ভোটটো ট্ৰেন্সফাৰ হ'ব। কিন্তু তাকে নকৰি কোনো আগজাননী নিদিয়াকৈ ঘপককৈ ভোটটো কাটো বুলিলে ওপৰৰ পৰা কাটিব কেতিয়াও নোৱাৰে। তেওঁ প্ৰতিবাদ তেওঁলোকৰ সমষ্টিৰ যোনজন ভোটৰ মূল মানুহ তেওঁ কৈছিলে যদিও তেওঁ এইদৰে ক'লে যে আমাক ওপৰৰ পৰা কাটিবলৈ কোৱা হৈছে কাৰণে কাটি দিয়া হৈছে। কিন্তু এইটো ভুল। আৰু মই ইয়াৰ বাবে সম্পূৰ্ণ চৰকাৰখনৰ লগতে যোনজন আমাৰ মুখ্য নিৰ্বাচন আয়ুক্ত তেওঁকো দোষী সাব্যস্ত কৰোঁ। আৰু তেওঁলোকে যোনটো কৈছে যে প্ৰতিটো বৈধ ভোটাৰ সুৰক্ষা কৰিব লাগে, নহ'লে মুখ্য নিৰ্বাচন আয়ুক্ত UAPA আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব লাগে। ময়ো সেইটোৱে ভাবোঁ। কাৰণ ভোট চুৰি কৰি বা এনেকৈ নাম কাটি এখন চৰকাৰ গঠন কৰিব পাৰিব, কিন্তু সেই চৰকাৰখনে সৎ পথত থাকি সৎ উপায়েৰে যে জনসাধাৰণৰ হৈ কাম কৰিব তাত সন্দেহ আছে। সেইটো কথাকে মই ক'লোঁ। আৰু তৃতীয় যোনটো মহিলাৰ বাবে 15% আসন সংৰক্ষণৰ কথা কৈছে, সেইটো ময়ো ছাপোৰ্ট কৰোঁ। লোকসভাত যে বিজেপি চৰকাৰে যোনখন মহিলা সংৰক্ষণ আইন আনিব খুজিছিলে, যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি 815টা সমষ্টি বনাই তাতহে তেওঁলোকে মহিলাসকলক 50% আসন সংৰক্ষণ কৰিব পাৰিব বুলি কৈছিল। কিন্তু মই সেইটো নভাবোঁ। বৰ্তমান যোনটো 545খন আসন আছে তাতেই তেওঁলোকে 50% আসন মহিলাৰ কাৰণে সংৰক্ষণ কৰা উচিত বুলি মই ভাবোঁ। আৰু কংগ্ৰেছ তথা তেওঁৰ মিত্ৰ দলসকলে এই আইনখন প্ৰণয়ন হ'বলৈ নিদিয়াটো বিজেপিৰ সকলৰ নেতা পালি নেতা বা IT চেলৰ মানুহসকল বা তেওঁলোকৰ অন্ধভক্তসকলে যিদৰে কংগ্ৰেছ আৰু অন্যান্য মিত্ৰ দলসমূহক গালি দিছিল বা ৰাইজৰ মাজত বিপথে তেওঁলোকক পৰিচালিত কৰিব খুজিছিল, সেইটো মই ঘোৰ বিৰোধিতা কৰোঁ। যদি বিজেপি চৰকাৰখনৰ সৎসাহস আছে তেতিয়াহ'লে বৰ্তমানৰ থকা 445টা সমষ্টিতেই 50% মহিলাৰ বাবে আসন সংৰক্ষণ কৰাটো মই উচিত বুলি ভাবোঁ। আৰু চৰকাৰে এই কথাটোত গুৰুত্ব দিব লাগে। অকল লোকসভাতেই নহয় আৰু কেবিনেটতো 50% আসন মহিলাৰ কাৰণে সংৰক্ষণ কৰা। দ্বিতীয়তে তেওঁলোকে যোনটো যে স্বতন্ত্ৰ সংবাদ মাধ্যম বা গুডি মিডিয়া এইবোৰ তেওঁলোকে নিকা কৰিব খুজিছে। আদানী আম্বানীৰ দ্বাৰা পৰিচালিত যোনসকল
সংবাদ মাধ্যম আছে বা গুডি মিডিয়া আছে সেইখিনি লাইচেঞ্চ কৰ্তন কৰিব লাগে। ময়ো সেইটো বিচাৰোঁ, কাৰণ কিয় তেওঁলোক যোনখিনি গুডি মিডিয়া আছে বা যোনখিনি ৰাজনীতি বৰ্তমানৰ বিজেপি চৰকাৰখনক সমৰ্থন কৰে, সিয়ে জনসাধাৰণৰ মাজলৈ সত্যটো কেতিয়াও নিব নোখোজে। তেওঁলোকে সদায় জনসাধাৰণক বিজেপিৰ হকে কৈ পেলাই জনসাধাৰণক বিপথে পৰিচালিত কৰিব খোজে, আৰু আচল সমস্যাৰ পৰা আমিবোৰ সদায় আঁতৰি থাকোঁ। আৰু সেইকাৰণে আমাৰ দেশখনৰ গতি দিনে দিনে অৰ্থনৈতিকভাৱেই হওক, আৰ্থিকভাৱেই হওক, সামাজিকভাৱেই হওক বা অন্যান্য ক্ষেত্ৰতেই হওক দিনে দিনে পিছ পৰি আহি আছে বিশ্বৰ আন দেশবোৰৰ তুলনাত। আৰু তৃতীয়তে আৰু এটা কথা হ'ল যে ৰাজনৈতিক দল বদলৰ ওপৰত 20 বছৰীয়া নিষেধাজ্ঞা তেওঁলোকে অৰ্পণ কৰিছে। এইটো মই ছাপোৰ্ট কৰোঁ, কাৰণ আমাৰ শেহতীয়া বিধানসভা নিৰ্বাচনত আমি দেখিছোঁ যে কংগ্ৰেছৰ পৰা গৈ শেষ সময়ত প্ৰদ্যুৎ বৰদলৈয়ে হওক বা ভূপেন বৰাই হওক, তেওঁলোকে দল বাগৰি গৈ বিজেপিত জইন কৰি পেলাই তাত দিছপুৰ সমষ্টি বা বিহপুৰীয়া সমষ্টিৰ পৰা তেওঁলোকে টিকট লৈ জিকি আহিছে। ইয়ে কিন্তু এই দল বগৰা স্বভাৱটোৱে আচলতে গোটেই মানুহখিনিকে বিপথে পৰিচালিত কৰে। কাৰণ কাইলৈলৈকে তেওঁ কংগ্ৰেছৰ হৈ আছিল, তাৰ পাছ মুহূৰ্ততে তেওঁলোকে বিজেপিলৈ আহিলে। তেওঁলোকে একচুৱেলি ক্ষমতাৰ বাবেহে বা পদবীটোৰ বাবে বা বিধায়ক বা মন্ত্ৰী হোৱাৰ আশাতহে এই দল বদল কৰি থাকে। সেইকাৰণে 20 বছৰীয়া নিষেধাজ্ঞাৰ কথা যোনটো কৈছে, মই সেইটো সম্পূৰ্ণ ছাপোৰ্ট কৰিছোঁ। আৰু একচুৱেলি কি হৈছে, এতিয়া আমাৰ এই কক্ৰোচ জনতা পাৰ্টিৰ ইমান জনপ্ৰিয় হোৱাৰ মূল কথাটো কি বাৰু? সঁচা কথা ক'বলৈ গ'লে আমাৰ নতুন যুৱক যুৱতীসকলৰ মাজত দিনে দিনে হতাশাই বেৰি ধৰিছে। কাৰণ তেওঁলোকে দেশখনৰ যি অৱস্থা সেইটো তেওঁলোকে অনুধাৱন কৰিছে। কিছুদিনৰ আগতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন সভাত ক'লে যে পেট্ৰল ডিজেল লাহে লাহে কমি আহিছে আৰু সেইবোৰৰ দাম বাঢ়িব, গতিকে আমি সেইবোৰ কমকৈ খৰচ কৰিব লাগে, বিদেশ ভ্ৰমণ বাদ দিব লাগে, সোণ কমকৈ কিনিব লাগে আদিবিলাক কৈছিল। আৰু এইবোৰ ইৰাণ আৰু ইজৰাইল আমেৰিকাৰ মাজত হৈ থকা যুদ্ধৰ ফলতে হৈছে বুলি কৈছিলে। কাৰণ আমাৰ 90% খাৰুৱা তেল বাহিৰৰ দেশৰ পৰা আমদানি কৰা হয়, সোণেই হওক বা খাৰুৱা তেলেই হওক, সেইবিলাক আমদানি কৰা হয়। কিন্তু ঠিকে আছে, আমি চৰকাৰখনে কৈছে আমি সেই কথাবোৰ মানিবলৈ ৰাজি আছোঁ। কিন্তু কথাটো হৈছে কি, যোনে এই কথাষাৰ কৈছে, প্ৰধানমন্ত্ৰীয়ে হওক বা আনসকল মন্ত্ৰী বিধায়কেই হওক, এই কথা যোনবোৰে কৈছে তেওঁলোকে সেইবোৰ মানিছেনে নাই মানে? আটাইতকৈ ডাঙৰ কথা সেইটোৱে। তেওঁ যোনদিনাখন আমাৰ সাধাৰণ জনসাধাৰণক যে বৈদেশিক ভ্ৰমণ হওক, বিদেশী ৰাষ্ট্ৰলৈ যোৱাটো হওক বা সোণ কিনাটো কমাবলৈ কোৱা হওক বা খাৰুৱা তেলৰ পেট্ৰল ডিজেলৰ ব্যৱহাৰ কমাবলৈ কোৱা পিছদিনাখনেই তেওঁ আমাৰ অসমত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শপত গ্ৰহণত চাৰ্টাৰ্ড বিমানত আহি 22খন চাৰ্টাৰ্ড বিমানত আহি দিল্লীৰ পৰা আহি ইয়াত শপত গ্ৰহণত উপস্থিত আছিল। আৰু তাৰ পাছতেই তেওঁ 5খন দেশৰ বিদেশী ৰাষ্ট্ৰৰ ভ্ৰমণ লৈ পেলাই বিদেশলৈ উৰা মাৰিছিলে। তাত গৈ তেওঁ কি কৰিছে, 5খন দেশৰ UAE, ইটালী, ছুইডেন, নৰৱে, এইবোৰ দেশলৈ গৈ পেলাই তেওঁ আমাৰ ভাৰতীয়সকলৰ বা ভাৰতীয় জনসাধাৰণসকলৰ উন্নতিৰ বাবে কি সুযোগ সুবিধা তাৰ পৰা আনিছে, সেইটোহে আচল কথা আছিল। কিন্তু তেওঁ তাত কি কৰিছে, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনক তেওঁ মেলোডি চকলেট উপহাৰ দিছে, ৰিলছ বনাইছে। অৱশ্যে তাৰ মাজতে তেওঁ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনক আমাৰ অসমৰ মুগা আৰু পাট সূতাৰ শ্বল উপহাৰ দিছে। তাৰ বাবে আমি তেওঁক অশেষ ধন্যবাদ দিম। কাৰণ আমাৰ দৰে এখন সৰু ৰাজ্যৰ মুগা শিল্পক যে তেওঁ ইটালীৰ দৰে এখন দেশত নি প্ৰধানমন্ত্ৰীক উপহাৰ হিচাপে দিব পাৰিছে, সেইটো আমাৰ কাৰণে এক গৌৰৱৰ বিষয়। সেইবাবে তেওঁ ধন্যবাদৰ পাত্ৰ। কিন্তু
চল এখন দিয়া বা হেৰি কৰাটোৱে মেইন কথা নহয়। মেইন কথাটো হ'ল আমাৰ এতিয়া যোনটো অৰ্থনৈতিক সংকট আৰম্ভ হৈছে, চাৰিওফালে অভাৱ, সেই অভাৱবোৰ অৰ্থনৈতিক হওক, কৃষি ক্ষেত্ৰত হওক, শিক্ষাৰ ক্ষেত্ৰত হওক বা আন বাণিজ্যিক ক্ষেত্ৰত হওক, যিখিনি সমস্যাৰ হৈছে, সেই সমস্যাবোৰ তেওঁ কেনেদৰে সমাধান কৰিব, সেইটোহে আমাৰ কাৰণে মূল কথা। কাৰণ তেওঁ আমাৰ ভাৰতবৰ্ষৰ দৰে 144 কোটি জনতা থকা এখন দেশৰ প্ৰধানমন্ত্ৰী হয়। এই তেলৰ দাম, পেট্ৰলৰ দাম এতিয়া শতকৰ ঘৰ পাৰ হৈছে। সেইদৰে ডিজেলৰ দামো 95 টকাৰ ওপৰা-ওপৰি। বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 3000 ওপৰ হৈছে। ইফালে লাহে লাহে হোটেল ৰেষ্টুৰেণ্টবিলাক গেছৰ অভাৱত বন্ধ হ'ব লাগিছে। গুৱাহাটীত ইতিমধ্যে হৈছে, যোনবিলাকে খৰি দি পেলাই ৰেষ্টুৰেণ্টবিলাক চলাব পাৰিছে, খাদ্যবস্তু বনাব পাৰিছে, সেইবিলাকৰ কথা বেলেগ। কিন্তু হ'লেও আগতকৈ সেইবোৰো কমি কমি আহিছে। সেইদৰে অত্যাৱশ্যকীয় সামগ্ৰী, খাদ্য বস্তু, শাক পাচলিয়ে হওক, ফল মূলেই হওক বা আমি দৈনন্দিন ব্যৱহাৰ কৰা দাইল, তেল, মাহ মছলা, আলু পিঁয়াজ চবৰে দাম বাঢ়িছে। এই দামবোৰ তেওঁলোকে সদায় কৈ আছে যে ইৰাণ আৰু ইজৰাইল আমেৰিকাৰ মাজত হোৱা যুদ্ধৰ বাবে এইবোৰ হৈছে। কিন্তু দুমাহমানৰ আগত যেতিয়া যোৱা মাৰ্চত কংগ্ৰেছৰ ৰাহুল গান্ধী প্ৰমুখ্যে বিশিষ্ট অৰ্থনীতিবিদসকলে যে এনেকুৱা এটা পৰিস্থিতি যে হৈ আছে কৈছিলে, তেওঁলোকে সংবাদ মাধ্যমৰ আগতেই হওক বা নিজৰ ফেচবুক একাউণ্ট, ইনষ্টাগ্ৰাম একাউণ্ট বা এক্স হেণ্ডেলতে হওক কৈছিলে, তেতিয়া কিন্তু এইখন চৰকাৰে সেই সকলোবিলাকক মিছা বুলি কৈছিলে। তেতিয়াহ'লে দুমাহৰ পাছত কিয় এই পৰিস্থিতিৰ উদ্ভৱ হ'ল? 5টা ৰাজ্যত থকা বিধানসভা নিৰ্বাচনৰ কাৰণে এনে কৰা হোৱা নাছিলে জানো? যাতে ভোটখিনি তেওঁলোকে পায়, সেইকাৰণে এইবিলাক থাপি থুপি লুকুৱাই ৰাখিছিলে। কিন্তু এতিয়া বাস্তৱ পৰিস্থিতি আমি দেখিছোঁ যে চব বস্তুৰে দাম হুৰাহুৰে বাঢ়িছে। কিন্তু বস্তুৰ দাম বা মূল্য বৃদ্ধিৰ ওপৰতেই হওক, পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হওক, বাণিজ্যিক চিলিণ্ডাৰ ক্ৰাইচিছৰ ক্ষেত্ৰতেই হওক, চৰকাৰখনে কিন্তু এতিয়ালৈকে কোনো সঠিক হস্তক্ষেপ কৰা নাই বা সঠিক সিদ্ধান্ত লোৱা নাই। ৰাইজক কেনেকৈ এই মূল্য বৃদ্ধিৰ পৰা সকাহ দিব পাৰি, সেই কথাও অকণমানো চিন্তা কৰা নাই। তৃতীয়তে, পৰীক্ষা পে চৰ্চা। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই পৰীক্ষা পে চৰ্চাৰ ওপৰত তেওঁ আলোচনা কৰে বিভিন্ন ঠাইত। কিন্তু তেওঁ এই নীট এক্সামত এতিয়া 3 মে'ৰ 2024 যোনটো নীট পৰীক্ষা হৈছিলে, সেই পৰীক্ষাত পেপাৰ লিক হোৱাৰ ওপৰত কোনো গুৰুত্ব আৰোপ কৰা নাই বা কোনো বক্তব্য এতিয়ালৈকে তেওঁ দিয়া আমি দেখা নাই। এনেকৈ 2024তো এনেকুৱা হৈছিল। যদি এনেদৰেই বাৰেপতি পেপাৰ লিকেই হৈ থাকে, তেতিয়াহ'লে এইবোৰ পৰীক্ষা পাতি জানো কিবা লাভ আছে? এই নীটৰ দৰে ইমান চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ বাবে এডমিশ্যনৰ বাবে নামভৰ্তিৰ বাবে পতা এই নীট পৰীক্ষাবোৰ যদি টকাৰ বিনিময়তে বিকি যায়, তেতিয়াহ'লে সেইসকল চিকিৎসকৰ পৰা আমি কি আশা কৰিব পাৰোঁ বা তেওঁলোকৰ পৰা আমি কি ধৰণৰ মানৱ সেৱা আশা কৰিব পাৰোঁ? আপোনালোকে কওকচোন। চৰকাৰখনে পৰীক্ষা এটা পাতিছে, তাকো যদি ভালদৰে পাতিব নোৱাৰে, তেনেহ'লে কেনেকৈ হ'ব? এইখিনি কথা আমি সাধাৰণ নাগৰিকে বা সচেতন নাগৰিকে উত্থাপন কৰিব লাগে। তেতিয়াহে আমি চৰকাৰৰ ভুল সিদ্ধান্তবোৰ লোৱাৰ পৰা বিৰত কৰিব পাৰিম। CJP অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টীয়ে যি সিদ্ধান্ত লৈছে, সঠিক সিদ্ধান্তই লৈছে আৰু ইয়াক ছাপোৰ্ট কৰাটো আচলতে উচিত। আমি এখন গণতান্ত্ৰিক দেশৰ নাগৰিক। এইখন দেশৰ নাগৰিক হিচাপে আমি চৰকাৰৰ ভুল সিদ্ধান্ত বা ভুলবিলাক আমি আঙুলিয়াই দেখাব পৰাৰ আমাৰ অধিকাৰ আছে বা শুদ্ধবিলাকত আমি তেওঁলোকক সমৰ্থন কৰাৰ অধিকাৰ আছে। কিন্তু ভুলবোৰ আঙুলিয়াই দেখুৱাবলৈ যাওঁতেই যদি আমাক বাধা দিয়া হয় বা আমাৰ কণ্ঠ ৰুদ্ধ কৰিব খোজা হয়, তেতিয়াহ'লে ইয়াতকৈ আৰু বেয়া কথা একো নাই।
ইয়ে গণতন্ত্ৰক লাহে লাহে মষিমূৰ কৰি নিব। এখন গণতান্ত্ৰিক দেশত প্ৰধানমন্ত্ৰী কেতিয়াও ৰজাৰ দৰে হ'ব নালাগে। তেওঁ সাধাৰণ জনতাৰ দুখ সুখ আদিৰ ওপৰত গুৰুত্ব দিব লাগে। এটা শ্ৰেণী লাহে লাহে আদানী আম্বানী আদিৰ দৰে মানুহসকল ধনী হৈ গৈ আছে আৰু বিভিন্ন ধৰণৰ হিতাধিকাৰী আঁচনি দি পেলাই 90 কোটি মানুহক হিতাধিকাৰী আঁচনি দি সম্পূৰ্ণ ভাৰতবৰ্ষত 90 কোটি মানুহক হিতাধিকাৰী আঁচনিৰ জৰিয়তে চলাই থাকিবলগীয়া হোৱাটো এখন ভাৰতৰে 140 কোটি জনতা থকা গণতান্ত্ৰিক দেশৰ প্ৰধানমন্ত্ৰীৰ বাবে এইটো এটা লজ্জাজনক কথা। চৰকাৰখনে এইবোৰ কথাৰ ওপৰত গুৰুত্ব দিব লাগে। যেনেকৈ ফিৰিঙতিৰ পৰা খাণ্ডৱ দা হয়, তেনেকৈ এই কক্ৰোচ জনতা পাৰ্টিৰ পৰাই যাতে ভৱিষ্যতে এই চৰকাৰখনৰ খাণ্ডৱ দা নহয়, তাৰ প্ৰতি চৰকাৰে গুৰুত্ব দিয়া উচিত। নমস্কাৰ।